হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ সৈতে আলোচনা কৰিবলৈ ওলাইছোঁ এছএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰী বা ইতিহাসৰ 50টা মোষ্ট ইম্পৰ্টেণ্ট 50টা MCQ কুৱেশ্যন এনচাৰ মই ডিছকাছ কৰিম। তাৰ ভিতৰত তোমালোকৰ ইয়াৰ পৰা 100% ইয়াৰ পৰাই তোমালোকৰ কমন আহিব। গতিকে ইয়াৰ পিছত তোমালোকে আৰু দুটামান ক্লাছ পাবা MCQ কুৱেশ্যনৰ পৰীক্ষাৰ আগতেই পাবা। যিখিনি আজি মই MCQ কুৱেশ্যন এনচাৰ তোমালোকৰ সৈতে ডিছকাছ কৰিবলৈ ওলাইছোঁ এইখিনি মনোযোগেৰে চোৱা। অহাকালি তাৰ পিছদিনা আৰু এটা ভিডিঅ' পাবা আৰু দুটা ভিডিঅ' পাবা। গতিকে তোমালোকে এইখিনি আগত পঢ়া। এইখিনিৰ ভিতৰতো তোমালোকৰ বহুতখিনি ইয়াৰ পৰাই তোমালোকৰ ফাইনেল এক্সামত তোমালোকৰ কমন আহিব। তোমালোকৰ টোটেল হিষ্টৰী পাৰ্টৰ টোটেল তোমালোকৰ মাৰ্ক হৈছে কি 100 হয়নে? তাৰপিছত 100ৰ ভিতৰত তোমালোকৰ কিমানটা হেৰি আহিব MCQ কুৱেশ্যন 50%ই MCQ কি আহিব MCQ কুৱেশ্যন আহিব। গতিকে তোমালোকৰ MCQৰ ওপৰত বহুত গুৰুত্ব দিব লাগিব, কাৰণ MCQ বহুখিনি তোমালোকৰ মাৰ্ক আগুৱাই লৈ যাব। তোমালোকে যদি MCQত 100% তোমালোকে ৰাইট কৰিব পাৰা তেতিয়াহ'লে তোমালোকৰ মাৰ্ক বহুখিনি আগুৱাই যাব, কাৰণ MCQত যদি ৰাইট হয় তেতিয়াহ'লে কেতিয়াও মাৰ্ক কাটিব নোৱাৰে। গতিকে তোমালোকে MCQখিনি বহুত গুৰুত্ব দিবা, গুৰুত্ব সহকাৰে ল'বা। গতিকে মই আজি ক্লাছটো আৰম্ভ কৰিবলৈ ওলাইছোঁ, চাই যাবা। 1 নম্বৰ কুৱেশ্যনটো কি কৈছে, প্ৰাচীন মানৱৰ অস্তিত্বৰ অৱশিষ্ট উদ্ধাৰ হোৱা স্থানসমূহৰ ভিতৰত অন্যতম কোনখন ঠাই আছিল? অপশ্যন আছে বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা, হিন্দু উপত্যকা আৰু ফাট উপত্যকা। এইকেইটাৰ ভিতৰত উত্তৰটো হ'ব ফাট উপত্যকা। নেক্সট কুৱেশ্যনটো কি আছে, প্ৰাইমেটবোৰ কি? প্ৰাইমেটবোৰ কি? অপশ্যন কেইটামান দিছে, 4টা অপশ্যন দিয়া হৈছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, বৃহত্তৰ স্তনপায়ী শ্ৰেণীৰ জন্তুৰ এটি উপশাখা। এইটো হ'ব প্ৰাইমেটবোৰ কি, এইটোৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা, প্ৰজাতিৰ মূল পুথিখনৰ লিখক কোন? প্ৰজাতি নামৰ এটা পুথি, এই পুথিখনৰ লিখক কোন? প্ৰজাতিৰ মূল এটা পুথি, এইটো কিতাপ এটাৰ নাম, এইটোৰ লিখক কোন? অপশ্যনত দিয়া হৈছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ক, চাৰ্লছ ডাৰউইনে। এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা, কাৰ্লফালৰড কোন আছিল? কাৰ্লফালৰড কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, জাৰ্মানীৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল। মনত ৰাখিবা, কোন আছিল? জাৰ্মানীৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল। নেক্সট কুৱেশ্যনটো চোৱা, আদি বাইবেল মতে মানুহৰ অস্তিত্ব কাৰ বুলি বিশ্বাস কৰা হৈছিল? অপশ্যন দিয়া হৈছে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, ভগৱানৰ। আদি বাইবেল মতে মানুহৰ অস্তিত্ব কাৰ আছিল? ভগৱানৰ বুলি বিশ্বাস কৰা হৈছিল। নেক্সট কুৱেশ্যনটো চোৱা, নেক্সট কুৱেশ্যন, হোম শব্দটো ক'ৰ পৰা আহিছে? হোম শব্দটো ক'ৰ পৰা আহিছে? এইটো অপশ্যন নম্বৰ গ, শুদ্ধ এনচাৰ। লেটিন ভাষাৰ পৰা আহিছে। হোম শব্দটো কোন ভাষাৰ পৰা আহিছে? লেটিন ভাষাৰ পৰা আহিছে। ধুনীয়াকৈ মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো, বহুত ইম্পৰ্টেণ্ট, মনত ৰাখিবা। তোমালোকৰ পৰীক্ষাত অহাৰ ভালেখিনি চান্স আছে এই কুৱেশ্যনটো অহাৰ। গতিকে নেক্সট কুৱেশ্যনটো চোৱা, তুষাৰ যুগ কেতিয়া আৰম্ভ হৈছিল? তুষাৰ যুগ কেতিয়া আৰম্ভ হৈছিল? অপশ্যন 4টা দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, 2.5 নিযুত বছৰ পূৰ্বে কি হৈছিল? তুষাৰ যুগ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো চোৱা, অষ্ট্ৰালপেথেকাছ জাতৰ প্ৰাচীনতম হোমিনিডৰ জীৱাশ্ম ক'ত পোৱা গৈছিল? অপশ্যন 4টা দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি? আফ্ৰিকাত পোৱা গৈছিল। নেক্সট কুৱেশ্যনটো চোৱা, LV এছলিকৰ উল্লেখযোগ্য গ্ৰন্থখনৰ নাম উল্লেখ কৰিব দিছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, পৃথিৱীত প্ৰাচীনতম মানৱৰ আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যন, মেৰী আৰু লুই লিকি কোন আছিল? মেৰী আৰু লুই লিকি কোন আছিল? অপশ্যন 4টা দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, প্ৰসিদ্ধ পুৰাতত্ত্ববিদ আছিল। হয়নে? মেৰী আৰু লুই লিকি কোন আছিল? প্ৰসিদ্ধ পুৰাতত্ত্ববিদ আছিল। নেক্সট কুৱেশ্যন,
হমিট ইট কোন প্ৰজাতিক বুজাইছিল হমিট ইট কোন প্ৰজাতিক বুজাইছিল অপশ্যন 4টা দিয়া হৈছে অপশ্যনৰ ভিতৰত ক নম্বৰ শুদ্ধ হ'ব এটো হ'ব বান্দৰ প্ৰজাতিক হমিট ইট কোন প্ৰজাতিক আছিল বান্দৰ প্ৰজাতিক আছিল নেক্সট কোৱেশ্চনটো চোৱা ইউৰোপত কেতিয়াৰ পৰা শিকাৰ কাৰ্যৰ প্ৰচলনৰ কথা জনা যায় ইউৰোপ এটা মহাদেশ হয়নে এই মহাদেশত কেতিয়াৰ পৰা শিকাৰ কাৰ্য প্ৰচলন কৰা কথা জনা গৈছিল অপশ্যন 4টা দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ প্ৰায় 35000 বছৰ পূৰ্বে কি হৈছিল ইউৰোপত শিকাৰ কাৰ্যৰ প্ৰচলনৰ কথা জনা গৈছিল নেক্সট কোৱেশ্চন চোৱা মেছোপটেমিয়া সকলৰ প্ৰধান চন্দ্ৰ দেৱতা উপাস্য দেৱতা কোন আছিল চন্দ্ৰ দেৱতা উপাস্য দেৱতা কোন আছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি অপশ্যন নম্বৰ গ উৰ প্ৰজাতিৰ আছিল নেক্সট কোৱেশ্চন মেছোপটেমিয়া সকলৰ প্ৰধান প্ৰেমৰ দেৱী উপাস্য দেৱতা কোন আছিল অপশ্যন কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইন্নান্না অপশ্যন নম্বৰ খ নেক্সট কোৱেশ্চন ব্ৰঞ্জৰ যুগ বুলি কাক কোৱা হয় বহুত ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট এই কোৱেশ্চনটো তোমালোকে চাবা ব্ৰঞ্জৰ যুগ বুলি কাক কোৱা হয় ব্ৰঞ্জৰ যুগ বুলি কাক কোৱা হয় অপশ্যন নম্বৰ ক শুদ্ধ আনসাৰ মেছোপটেমিয়াক কি বুলি কোৱা হয় ব্ৰঞ্জৰ যুগ বুলি কোৱা হয় নেক্সট কোৱেশ্চন কেতিয়া মাটিৰ ফলিৰ ব্যৱহাৰ হৈছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন মাটিৰ ফলি কেতিয়া পৰা আৰম্ভ হৈছিল আনুমানিক কিমান বছৰ তোমালোকে এটো কমেন্ট যোগে জনাবা হোমৱৰ্ক দিয়া গৈছে তোমালোকে মোক কমেন্ট যোগে জনাবা কিমান বছৰ আগত কি হৈছিল কেতিয়া কি হৈছিল মাটিৰ ফলিৰ ব্যৱহাৰ হৈছিল নেক্সট কোৱেশ্চন সুমেৰিয়া ভাষাই কেতিয়াৰ পৰা সম্পূৰ্ণ বিকাশ লাভ কৰিছিল সুমেৰিয়া ভাষাই কেতিয়াৰ পৰা সম্পূৰ্ণ বিকাশ হৈছিল অপশ্যন 4টা দিয়া হৈছে ইয়াৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ গ প্ৰায় 2600 খ্ৰীষ্টাব্দ পূৰ্বৰ মানৰ পৰা কি হৈছিল সুমেৰিয়া ভাষাই সম্পূৰ্ণ বিকাশ লাভ কৰিছিল নেক্সট কোৱেশ্চন ভাষা কি আছিল এছেৰিয় সকলৰ ভাষা আছিল অপশ্যন নম্বৰ ক শুদ্ধ আনসাৰ সুমেৰিয়া ভাষা আছিল এছেৰিয় সকলৰ নেক্সট কোৱেশ্চনটো চোৱা সুমেৰুৰ অৰ্থ কি সুমেৰুৰ অৰ্থ হৈছে কি ইটাৰে নিৰ্মিত নগৰ অপশ্যন নম্বৰ গ শুদ্ধ আনসাৰ নেক্সট কোৱেশ্চনটো চোৱা ইউৰোপৰ পৰিব্ৰাজক আৰু পণ্ডিতসকলে মেছোপটেমিয়াক কি বুলি জ্ঞান দিছিল বা জ্ঞান কৰিছিল অপশ্যন কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি অপশ্যন নম্বৰ গ নেক্সট কোৱেশ্চনটো চোৱা কেতিয়া এছেৰিয়া সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল এছেৰিয়া সাম্ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল অপশ্যন 4টা দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 720 পৰা 610 খ্ৰীষ্টাব্দ পূৰ্বত নেক্সট কোৱেশ্চনটো চোৱা ধাতুৰ ব্যৱহাৰ কেতিয়াৰ পৰা হৈছিল অপশ্যন কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 1000 খ্ৰীষ্টাব্দ পূৰ্বৰ পৰা কি হৈছিল ধাতুৰ ব্যৱহাৰ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো চোৱা কেতিয়া আলেকজাণ্ডাৰে বেবিলন জয় কৰিছিল বেবিলন কেতিয়া জয় কৰিছিল অপশ্যন 4টা মান দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ 331 খ্ৰীষ্টাব্দ পূৰ্বত কি হৈছিল আলেকজাণ্ডাৰে বেবিলন জয় কৰিছিল নেক্সট কোৱেশ্চন কেতিয়াৰ পৰা উৰ্কত ব্ৰঞ্জৰ আহিলাপাতিৰ ব্যৱহাৰ হোৱাৰ প্ৰমাণ পোৱা যায় অপশ্যন 4টা দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 3000 খ্ৰীষ্টাব্দ পূৰ্বৰ পৰা কি হৈছিল উৰ্কত ব্ৰঞ্জৰ আহিলাপাতিৰ ব্যৱহাৰ হোৱাৰ পৰা প্ৰমাণ পোৱা যায় বুলি কোৱা হৈছে নেক্সট কোৱেশ্চন ৰোমান সাম্ৰাজ্যৰ সাম্ৰান্ত বংশৰ লোকসকলে কি ভাষা ব্যৱহাৰ কৰিছিল অপশ্যন 4টা দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি গ্ৰীক ভাষা ৰোমান সাম্ৰাজ্যৰ সাম্ৰান্ত বংশৰ লোকসকলে গ্ৰীক ভাষা ব্যৱহাৰ কৰিছিল নেক্সট কোৱেশ্চনটো চোৱা ৰোমান সাম্ৰাজ্যৰ প্ৰশাসনীয় ভাষা দুটা কি আছিল ৰোমান সাম্ৰাজ্যৰ প্ৰশাসনীয় ভাষা দুটা আছিল লেটিন ভাষা আৰু গ্ৰীক ভাষা নেক্সট কোৱেশ্চনটো চোৱা
কোন মৰুভূমিৰ মাজত ৰোমান সাম্ৰাজ্য গঢ়ি উঠিছিল ৰোমান সাম্ৰাজ্য গঢ়ি উঠিছিল কোন মৰুভূমিৰ মাজত অপচন 4টাৰ ভিতৰত উত্তৰটো হ'ব অপচন নম্বৰ ক সাহাৰা মৰুভূমিত ৰোমান সাম্ৰাজ্য গঢ়ি উঠিছিল নেক্সট কোৱেশ্চন কোন দুটা নদীয়ে ৰোমান সাম্ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল অপচন 4টা দিয়া হৈছে ইয়াৰ ভিতৰত উত্তৰটো হ'ব ৰাইন আৰু ডানিউব অপচন নম্বৰ গ শুদ্ধ আনসাৰ নেক্সট কোৱেশ্চন ইউৰোপ আৰু আফ্ৰিকা মহাদেশক ভাগ কৰা সাগৰটোৰ নাম কি ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয়নে যেকেটা কোৱেশ্চন তোমালোকক ইয়াৰ এইটো ভিডিও তোমালোকক দিয়া হৈছে এইটো ক্লাছত তোমালোকক দিয়া হৈছে গোটেই কেটা ভেৰি ভেৰি ইম্পৰ্টেন্ট মই কোৱেশ্চন কেটাই লৈছো তোমালোকে মনোযোগ দি একবাৰ পৰীক্ষাৰ আগত চাই যাবা গতিকে তোমালোকৰ বহুত ভালেখিনি ইয়াৰ পৰা তোমালোকৰ কমন আহিব মই শিওৰ দি ক'ব পাৰিছো ইয়াৰ পৰাই তোমালোকক কমন আহিব মই কোৱেশ্চন কাটা নাই এইটো ঠিক কিন্তু মই ক'ব পাৰিম যে এইখিনি তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন গতিকে চিন্তা নকৰি এইখিনি পঢ়ি যাওক ইউৰোপ আফ্ৰিকা মহাদেশক ভাগ কৰা সাগৰটোৰ নাম কি ইয়াৰ ভিতৰত উত্তৰটো হ'ব অপচন নম্বৰ গ ভূমধ্য সাগৰে কি কৰিছে ইউৰোপ আৰু আফ্ৰিকা মহাদেশক ভাগ কৰিছে নেক্সট কোৱেশ্চন পাপিৰাছ বুলিলে কি বুজায় অপচন 4টা মান দিয়া হৈছে ইয়াৰ ভিতৰত উত্তৰটো হ'ব অপচন নম্বৰ গ পাপিৰাছ হল ইজিপ্তৰ নীল নদীৰ উপত্যকাত উৎপন্ন হোৱা এবিধ ইক্ৰা জাতীয় উদ্ভিদ নেক্সট কোৱেশ্চনটো চোৱা 630 খ্ৰীষ্টাব্দলৈ উত্তৰ আমেৰিকা আৰু মধ্যপ্ৰাচ্যৰ ভূখণ্ডত শাসন ব্যৱস্থা চলোৱা এখন সাম্ৰাজ্যৰ নাম লিখা অপচন 4টা মান দিয়া হৈছে ইয়াৰ ভিতৰত উত্তৰটো হ'ব ৰোমান সাম্ৰাজ্য নেক্সট কোৱেশ্চনলৈ চোৱা ৰোমান সাম্ৰাজ্যৰ অৰ্ধ যাযাবৰী জাতিসমূহে অস্থায়ীভাৱে নিৰ্মাণ কৰা বাসস্থানবোৰক কি বুলি কোৱা হৈছিল অপচন 4টা মান দিয়া হৈছে ইয়াৰ ভিতৰত উত্তৰটো হ'ব মাপালিয়া নেক্সট কোৱেশ্চনলৈ চোৱা স্পেইনত অলিভ তেল ব্যৱহাৰ কৰা পাত্ৰটোৰ নাম কি অপচন 4টা দিয়া হৈছে ইয়াৰ ভিতৰত উত্তৰটো হ'ব ড্ৰজেল 20 নেক্সট কোৱেশ্চনটো চোৱা ৰোমানসকলে জুলীয়া পদাৰ্থ যেনে মদ আৰু অলিভ তেল ব্যৱহাৰৰ কাৰণে কি পাত্ৰ ব্যৱহাৰ কৰিছিল অপচন 4টাৰ ভিতৰত উত্তৰটো হ'ব এমফৰাই অপচন নম্বৰ খ শুদ্ধ আনসাৰ নেক্সট কোৱেশ্চন ইজিপ্তৰ মানুহে ব্যৱহাৰ কৰা ভাষাটো কি আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ইজিপ্তৰ মানুহে ব্যৱহাৰ কৰা ভাষাটো কি আছিল অপচন 4টাৰ ভিতৰত উত্তৰটো হ'ব অপচন নম্বৰ ঘ কুপটিক নেক্সট কোৱেশ্চনটো চোৱা ৰোমানসকলে কাক বৰ্বৰ বুলি আখ্যা দিছিল ইয়াৰ ভিতৰত উত্তৰটো হ'ব অপচন নম্বৰ ঘ বিদেশী আক্ৰমণকাৰীসকলক বৰ্বৰ বুলি আখ্যা দিয়া হৈছিল নেক্সট কোৱেশ্চন কেতিয়াৰ পৰা ৰোমান সাম্ৰাজ্যৰ পতন আহি পৰিছিল অপচন 4টাত দিয়া হৈছে ইয়াৰ ভিতৰত উত্তৰটো হ'ব অপচন নম্বৰ ঘ তৃতীয় শতিকাৰ পৰা কি হৈছিল ৰোমান সাম্ৰাজ্যৰ পতন আহিছিল নেক্সট কোৱেশ্চনটো চোৱা ৰোমান সাম্ৰাজ্যত বছৰটোত কিমান দিন ৰাজহুৱা উৎসৱ পাৰ্বণৰ দিন হিচাপে নিৰ্ধাৰিত কৰিছিল অপচন 4টা মান দিয়া হৈছে ইয়াৰ ভিতৰত উত্তৰটো হ'ব অপচন নম্বৰ ঘ বছৰটো 176 দিন নেক্সট কোৱেশ্চন মোগলসকলে বাগদাদ দখল কেতিয়া কৰিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন মোগলসকলে কেতিয়া বাগদাদ দখল কৰিছিল অপচন 4টা দিয়া হৈছে ইয়াৰ ভিতৰত উত্তৰটো হ'ব 1258 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চনলৈ চোৱা বাগদাদৰ ৰাজধানী পৰিণত হৈছিল ক'ত কেতিয়া পৰিণত হৈছিল বাগদাদৰ ৰাজধানী অপচন নম্বৰ ক শুদ্ধ আনসাৰ 750 পৰা 945 খ্ৰীষ্টাব্দৰ ভিতৰত নেক্সট কোৱেশ্চন মুছলমান ধৰ্মৰ উত্তম বিধি টাৱাৰীৰ আকবৰৰ কিমানটা খণ্ড ইংৰাজীলৈ তৰ্জমা কৰা হৈছিল অপচন 4টা দিয়া হৈছে ইয়াৰ ভিতৰত অপচন নম্বৰ খ শুদ্ধ আনসাৰ 38টা তৰ্জমা কৰা হৈছিল নেক্সট কোৱেশ্চন মুছলমান ধৰ্মৰ উত্তম বিধি টাৱাৰীৰ আখৰৰ এটো ডাবল হৈছে এটো নালাগে চাই যাবা এটো শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ গ নেক্সট কোৱেশ্চনটো চোৱা ইছলামৰ সঠিক ইতিহাস লিখা আৰম্ভ হৈছিল কেতিয়া উত্তৰটো হ'ব অপচন নম্বৰ ঘ 19 শতিকাত আৰম্ভ হৈছিল
নেক্সট কুৱেশ্যন চোৱা কোন চনত হযৰত মুহাম্মদে নিজকে ভগৱানৰ দূত বুলি ঘোষণা কৰিছিল কোন চনত হযৰত মুহাম্মদে অপশ্যন নম্বৰ ঘ শুদ্ধ আনসাৰ 612 খ্ৰীষ্টাব্দত কি হৈছিল হযৰত মুহাম্মদে নিজকে ভগৱানৰ দূত বুলি ঘোষণা কৰিছিল নেক্সট কুৱেশ্যন ভগৱানৰ প্ৰধান দেৱদূত কোন আছিল অপশ্যন 4টা আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ আৰ্য এঞ্জেল নেক্সট কুৱেশ্যন হযৰত মুহাম্মদৰ মৃত্যু কেতিয়া হৈছিল মৃত্যু হৈছিল 632 খ্ৰীষ্টাব্দত 632 খ্ৰীষ্টাব্দত হযৰত মুহাম্মদৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যন আৰবীসকলে তিনিখন যুদ্ধত ইজিপ্ত দখল কৰিছিল তিনিখন যুদ্ধত কি হৈছিল ইজিপ্ত দখল কৰিছিল কেতিয়াৰ পৰা কেতিয়ালৈ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 637 খ্ৰীষ্টাব্দৰ পৰা 642 খ্ৰীষ্টাব্দলৈকে নেক্সট কুৱেশ্যন গজালিৰ মৃত্যু কেতিয়া হৈছিল গজালিৰ মৃত্যু হৈছিল 4টা 1 বুলি মনত ৰাখিবা নেক্সট কুৱেশ্যন কোনে আৰু কেতিয়া উমাইয়দ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল উমাইয়দ ৰাজবংশ কেতিয়া কৰিছিল অপশ্যন 4টা দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 612 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যনটো চোৱা কেতিয়া হযৰত মুহাম্মদে এক ভগৱানৰ উপাসনা কৰা বিধি প্ৰচাৰ কৰে অপশ্যন 4টা দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 612 খ্ৰীষ্টাব্দৰ পৰা 32 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন নিজাম উল মুলুকৰ শাসনকাল আছিল কেতিয়া নিজাম উল মুলুকৰ শাসনকাল কেতিয়া আছিল তোমালোকক এইটো হোমৱৰ্ক দিয়া গৈছে অপশ্যন 4টা মান দিয়া হৈছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ আনসাৰ হ'ব তোমালোকে কমেন্ট যোগে মোক জনাই দিবা ঠিক আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো উমাইয়দ সকলৰ শাসনকাল কেতিয়া চলিছিল অপশ্যন নম্বৰ ঘ শুদ্ধ আনসাৰ 661 খ্ৰীষ্টাব্দৰ পৰা 750 খ্ৰীষ্টাব্দত কি হৈছিল উমাইয়দ সকলৰ শাসনকাল চলিছিল নেক্সট কুৱেশ্যন প্ৰথমজন খলিফা কোন আছিল আবু বক্কৰ নে ফিৰদৌসী ফাতিমা খলিফা উমৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নম্বৰ ক নেক্সট কুৱেশ্যনটো চোৱা এইখিনি তোমালোকৰ হৈতে এমসিকিউ হিষ্টৰীৰ এমসিকিউ কোৱেশ্চন আনসাৰ ডিসকাস কৰা হ'ল গতিকে তোমালোকে আৰু দুটামান ক্লাস পাবা হিষ্টৰীৰ এমসিকিউ তোমালোকৰ পৰীক্ষা যেহেতু 17 তাৰিখত তোমালোকে এই ভিডিওটো সম্পূৰ্ণকৈ চাবা কাৰণ ইয়াৰ পৰা তোমালোকক ভালেখিনি কমন আহিব গতিকে তোমালোকৰ হৈতে মই এটা অনুগ্ৰহ কৰি এটা কথা কৈছো যাতে তোমালোকে মোক ষ্টাডি উইথ জেম চেনেলটো সাবস্ক্রাইব কৰি দিয়া কাৰণ আগন্তুক তোমালোকৰ যিখিনি এক্সাম আছে এই এক্সাম বিলাকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট যিবিলাক কোৱেশ্চন তোমালোকৰ হৈতে আলোচনা কৰা হ'ব আৰু তোমালোকৰ এনসাৰ কেও খিনি তোমালোকক দি দিয়া হ'ব গতিকে আজি ক্লাছটো ইমানেই সামৰণি মাৰিছো ধন্যবাদ